সমস্যাৰ কোনো শেষ নাই। এজন হিমন্ত বিশ্ব শৰ্মাই 5 বছৰত কিমান কৰিব পাৰিব? তেওঁলোকে বিজেপিক আকৌ ভোট দিয়ক, অহাবাৰ হৈ থাকিব। বৰপেটাৰ কাৰণে ইতিমধ্যে আইন আনিছে। চব কথা আইনেদি নহয়, অসমীয়া ল'ৰা ছোৱালী জাগ্ৰত হ'ব লাগিব। অকল আইনেদি আপুনি কিমান কৰিব? তেওঁলোক আহিলে আইন কেইখনেই বদলাই ল'ব। সেইকাৰণে আমি এনেকুৱা কৰিব লাগিব যে আমাৰ অৰ্থনৈতিক শক্তি থাকিব লাগিব, যাতে কোনেও আইন বদলাব নোৱাৰে। আজি বাৰু এখন আইন কৰিলোৱে, কালিতো বদলাই দিব। সেইকাৰণে আভ্যন্তৰীণ শক্তিটো আটাইতকৈ ডাঙৰ কথা, যে মোৰ হাতত অৰ্থনৈতিক শক্তি আছে, মোৰ লগত সাংস্কৃতিক শক্তি আছে, মোৰ লগত সামাজিক শক্তি আছে, তেতিয়া চবেই আমাক ভয় কৰিব। যে আমাৰ প্ৰত্যেকটো সমষ্টিতে চিট বিচৰা মানুহ আছে। 16 আৰু 17 তাৰিখে আমাৰ মণ্ডল পৰ্যায়ত ভোটিং হ'ব। আমাৰ এখন লিষ্ট আছে, প্ৰত্যেক সমষ্টিৰ আমাৰ এখন লিষ্ট আছে যে কোনে কোনে ভোট দিব পাৰিব। প্ৰায় 70-80 জন পদাধিকাৰী আছে, মণ্ডল সভাপতি, মণ্ডল এক্সিকিউটিভ, জিলা সভাপতি, জিলাৰ বিষয়ববীয়া। 16 আৰু 17 তাৰিখে গোটেই অসমতে এই কাৰ্যসূচীটো অনুষ্ঠিত হ'ব, কাৰণ বিজেপিয়ে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে টিকট দিব। আৰু এইটোক আমি শুনানি বুলি কওঁ, যে মানুহৰ তাত গৈ ইংৰাজীত ৰাইচুমাৰি বুলি কয় আৰু হিন্দীত ৰাইচুমাৰি বুলি কয়, অসমীয়াত এইটো কয় যে আমাৰ মতদাতাৰ অগ্ৰাধিকাৰ। এই ৰায়টো হোৱাৰ পিছত আমি গম পাম যে তৃণমূল পৰ্যায়ৰ ৰাইজে কাক বিচাৰিছে।